নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আপোনালোকে জানেনে আমাৰ জীৱনত ৰঙৰ কি প্ৰভাৱ আছে? জ্যোতিষ শাস্ত্ৰ অনুযায়ী আমাৰ জীৱনত প্ৰত্যেক ৰাশিৰে কিছুমান ৰং থাকে। সেই ৰংবিলাক যদি আমি তাক এপ্লাই কৰোঁ বা তাক যদি তাক পিন্ধিব পাৰোঁ বা সেইবোৰ লগত আমি যদি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাক বহুত ভাল ফল পায়। আমাৰ গাত গুড এনাৰ্জি এটা ভাল অ'ৰা এটা আহে বুলি কয়, পজিটিভ অ'ৰা বুলি কয়, যাক পজিটিভ এনাৰ্জি এটা গাত আহে। গতিকে আপোনালোকক আজি মই 12টা ৰাশি, কোন ৰাশিৰ কি কি কালাৰ শুভ আৰু কোনবোৰ অশুভ আপোনালোকে কৈ যাম। আপোনালোকে নোট কৰি যাব বা নিজৰ যাৰ হয় আপোনালোকে এই বস্তুটো আপোনালোকে ব্যৱহাৰ কৰিব চাব, বহুত ভাল পজিটিভ এটা ৰিজাল্ট পাব বা বহুত লাক ফেভাৰে কৰিব আপোনালোকক। নেক্সট ক'বলৈ গৈ আছোঁ মকৰ আৰু কুম্ভ ৰাশিৰ বিষয়ে। তেওঁলোকৰ লৰ্ড হৈছে ভগৱান শনি, আৰু সেইবিলাক জাতক জাতিকাসকলৰ কিছুমান লাকি কালাৰ আছে। সেইকেইটা হৈছে নীলা কালাৰটো, ডাৰ্ক যিটো নীলা কালাৰ আছে, ব্লেক কালাৰটো, আৰু আছে স্কাই ব্লু যিটো আছে যে সেই কালাৰটো তেওঁলোকৰ কাৰণে শুভ, আৰু তেওঁলোকে যিমান পাৰে সেইবোৰ কাপোৰ পৰিধান কৰিব লাগে। আৰু তেওঁলোকৰ আনলাকি কালাৰ কিছুমান আছে, সেইকেইটা হৈছে আপোনালোকৰ খুব ৰঙা কালাৰ, মানে পাতল ৰঙাটো নহয়, অভাৰ যিটো ব্ৰাইট ৰেড আছে সেই কালাৰটো বেয়া, অৰেঞ্জ কালাৰটো আৰু য়েল্ল' কালাৰ তেওঁলোকৰ খুব বেয়া। আজি আপোনালোকক 12টা ৰাশি কোনটো কালাৰ শুভ কোনটো কালাৰ অশুভ সকলোখিনি কথা কৈ দিলোঁ। গতিকে আপোনালোকৰ যিবিলাক জাতক জাতিকা যিবিলাক ৰাশি হয় তেওঁলোকে সেইমতে কালাৰবিলাক যদি আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকৰ কাৰণে খুব উপকাৰী বা খুব শুভ। ধন্যবাদ।